Hello everybody, please welcome to my channel Jai Shankar Boro Legal Forum. মই ইয়াৰ আগতেও অসমৰ বিভিন্ন সমস্যা সম্পৰ্কত স্পীচ ৰাখিছিলোঁ এই সামাজিক মাধ্যমত regarding the Karbi Anglong issue, regarding the land acquisition by the government of Assam for opening Aero City, Satellite City, আৰু আমাৰ দক্ষিণ কামৰূপৰ বৰ্ডাৰ বাগানত যিটো টাউনশ্বিপ ছেটেলাইট টাউনশ্বিপ বনোৱাৰ কথা তেওঁলোকে গভৰ্ণমেণ্টে প্লেনিং কৰিছিলে এই সম্পৰ্কে কিছু ডিছকাশ্যন মই ইয়াৰ আগতে কৰিছিলোঁ। Now main question to be discussed today is that কলচি ৰিভাৰ আপোনালোকে চাওক, আমাৰ দক্ষিণ কামৰূপৰ কলসী ৰিভাৰ হৈছে আমাৰ জনসাধাৰণৰ কাৰণে এটা আত্মা। এই কলচি নদী হৈছে আমাৰ দক্ষিণ কামৰূপৰ আমাৰ যিখিনি ৰাভা জনজাতি আছে, বড়ো জনজাতি আছে, সেইফালে মেঘালয়ৰ আমাৰ যিখিনি গাৰো আছে, গোটেইবিলাকৰ কাৰণে আৰু এণ্টায়াৰ দক্ষিণ কামৰূপৰ মানুহৰ কাৰণে এই কলচি নদীটো হৈছে এটা আমাৰ কাৰণে আত্মা। গতিকে গভৰ্ণমেণ্টে এই কলচি নদীৰ ওপৰত যিটো এটা ডেম হাইড্ৰল প্ৰজেক্ট বনাবৰ কাৰণে যিটো তেওঁলোকে প্লেনিং কৰিছে, সেইটোৰ কাৰণে সকলো স্তৰতে প্ৰটেষ্ট হৈছে আৰু প্ৰটেষ্ট কৰিবলগীয়া কথাও। চাওক, এই কলচি নদীৰ ওপৰত যেতিয়া এটা প্ৰজেক্ট হাইড্ৰল প্ৰজেক্ট বনাব তেওঁলোকে, কি হ'ব পাৰে, হোৱাট উইল বি দ্য কনচিকুৱেঞ্চ। আমাৰ যিখিনি কলচি নদীৰ পাৰত দুয়োপাৰে যিখিনি আমাৰ জনজাতি মানুহ আছে, গাৰো ৰাভা, এণ্টায়াৰ জনজাতি মানুহৰ যিখিনি ষ্ট্ৰাকচাৰ স্মেচ হৈ যাব। আমাৰ যিখিনি কলচি নদীৰ কিনাৰত যিখিনি ফ্ল'ৰা ফৌনা, মৎস্য, জীৱ জন্তু যিবিলাক আছে চব স্মেচ হৈ যাব। আৰু আমাৰ দক্ষিণ কামৰূপৰ খেতি পথাৰবিলাকত যিটো এটা পলসুৱা যিটো আছে, সেই পলসুৱাৰ যিটো গুণাগুণ নাইকিয়া হৈ যাব ইত্যাদি বিভিন্ন কনচিকুৱেঞ্চ হ'ব পাৰে যদি এই কলচি নদীৰ ওপৰত যিটো হাইড্ৰল প্ৰজেক্ট তেওঁলোকে ডেম কৰিব বিচাৰিছে, এটা প্ৰজেক্ট কৰিব বিচাৰিছে, তেতিয়া এইবিলাক হ'ব পাৰে। গতিকে যিটোৰ দ্বাৰা বহুত ধৰণৰ আমাৰ ক্ষতি হ'ব পাৰে, গভৰ্ণমেণ্টে সেই কামটো নকৰাই ভাল। কিয়নো আপোনালোকে আটাই জানে হোৱাট ইজ দ্য কনচিকুৱেঞ্চ। আপোনাৰ সেইফালে অৰুণাচল প্ৰদেশত যিটো 2000 মেগাৱাট ধৱনশিৰি যিটো NHPC যিটো হাইড্ৰল প্ৰজেক্ট আছে, যদি ভগৱানে ঈশ্বৰে নকৰক সেই ডেমটো যদি কেনেবাকৈ ভাঙি যায়, যিখিনি ডাউন ষ্ট্ৰীমত থকা মানুহৰ কি অৱস্থা হ'ব এইটো সহজে অনুমান কৰিব পাৰি। ইতিমধ্যে আপোনালোকে গমেই পাইছে 480 মেগাৱাট যিটো নেপকৰ ৰঙানদী প্ৰজেক্ট, তাৰ পানীখিনি এৰি দিলে কেনেকৈ লখিমপুৰত পানীৰ বিভীষিকাৰ সৃষ্টি হয়, সেইটো এভৰিবডি ন'জ ইট ভেৰি ৱেল। আৰু অলপতে যিটো উইদাউট হাইড্ৰল প্ৰজেক্ট কেনেকুৱা এটা নেচাৰেল কেলামিটি শিৱসাগৰ ডিষ্ট্ৰিক্ট, যোৰহাট, এইফালে সোণাৰী, গোটেইখিনি কেনেকৈ স্মেচ কৰি দিলে, কিমান এটা দুখৰ ঘটনা হৈ গ'ল আমি চবেই গম পাওঁ। গতিকে তেনেকুৱা এটা ছিটুৱেশ্যনত এইফালে আমাৰ যদি কলচি নদীৰ ওপৰত তেনেকুৱা এটা বান্ধ দিয়া হয়, একেটা ধৰণৰ ঘটনাই হোৱাৰ সম্ভাৱনা যথেষ্ট প্ৰকট হৈ পৰিব। এইটো আমি সকলোৱে জানো, গভৰ্ণমেণ্টেও জানে। গতিকে যিহেতু প্ৰটেষ্ট হৈছে ফৰ দ্য বেটাৰমেণ্ট অফ এণ্টায়াৰ পিপল অফ চাউথ কামৰূপ, গাৰো পিপল, যাতে গভৰ্ণমেণ্টে এইটো এটা প্ৰায়ৰিটি বেচিছত নকৰোঁ বুলিয়ে তেওঁলোকে ডিচিশ্যন লয়, তেতিয়া আমি বহুত সুখী হ'ম। গতিকে সাধাৰণভাৱে এইখিনিয়ে এজ এ চিটিজেন অফ ইণ্ডিয়া
কথাখিনি কৈ দিলোঁ। থেংক ইউ ভেৰি মাছ।